Hello my dear students, welcome to my YouTube channel. আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ গণিত অসম জাতীয় বিদ্যালয়ৰ চেপ্টাৰ 9 সৰল সুদ সিম্পল ইন্টারেস্ট অনুশীলনী 9 ৰ পৰা তো বলক ভিডিওটো আৰম্ভ কৰো। 1 নম্বৰ কোৱেশ্চনত দিয়া আছে সৰল সুদ আৰু সমৃদ্ধি মূল উলিওৱা ঐকিক নিয়মেৰে। এটা আছে সূত্ৰৰ সহায়ত আৰু এটা আছে ঐকিক নিয়মত। ঠিক আছে, আমি এই তিনিটা ঐকিক নিয়মত কৰিম আৰু এইখিনি যে আছে পিছৰখিনি আমি সূত্ৰৰ সহায়ত কৰিম। ঠিক আছে, তো এতিয়া সোয়া 1 নম্বৰ গণিতটো দিয়া আছে মূলধন দিয়া আছে 5000 টকা, বছৰি সুতৰ হাৰ আছে 15% আৰু সময় দিয়া আছে 2 বছৰ। হল এতিয়া সোয়া Exercise 9 Class 7 Hal Question 1 দিয়া আছে 1 নম্বৰ 1 নম্বৰ তো প্ৰথমত দিয়া আছে আমাৰ কি দিয়া আছে মূলধন দিয়া আছে মূলধন আমি পি ৰে চিহ্নিত কৰো। মূলধন দিয়া আছে 5000 টকা। হল তাৰ পিছত দিয়া আছে বছৰি সুতৰ হাৰ, বছৰি সুতৰ হাৰ দিয়া আছে সুতৰ হাৰ দিয়া আছে 15%। হল তাৰ পিছত দিয়া আছে সময় দিয়া আছে আমাৰ 2 বছৰ। হল এতিয়া সোয়া ইয়াতে গোটেইখিনি বস্তু আমি লিখিলো, এইখিনি দিয়া আছে আমাৰ খিনি লিখা হল। এতিয়া আমি লিখতো ইয়াতে প্ৰথমত 5000 দিয়া আছে, আমি প্ৰথমত কি কৰিম 100 টকাৰ সৰল সুদ ওলাম। 100 টকাত কিমানখিনি সুদ হয় সেইখিনি ওলাম, তাৰ পিছত আমি এই মূলধনৰ খিনি ওলাম। ঠিক আছে, তো প্ৰথমত লিখিম যে 100 টকাৰ 1 বছৰৰ সুদ। 1 বছৰৰ সুদ কিমান আছিল 15%, মানে 1 বছৰত হল কি 15 টকা। 100 টকাত 15 টকা হয়। ঠিক আছে, এতেকে আমি কি ওলাম 1 টকাটো ওলাম। 1 টকাৰ 1 বছৰৰ সুদ 15 বাই কি হ'ব, যেহেতু 1 ওলাব দিছে তো 15 বাই 100 হৈ যাব, 100 টকা। হল তো আমাক 1 বছৰৰ হে 1 টকাৰ কাৰণে 100 টকাৰ কাৰণে হে এইখিনি আমাক ওলাব দিছে কি, আমাক উলিয়াব দিছে যে 5000 টকাত। ঠিক আছে, এটাকে আমি লিখিম যে 5000 টকাৰ 1 বছৰৰ 2 বছৰ কিন্তু কৈছে, কিন্তু আমি প্ৰথমত 1 বছৰ ওলাই লম। ঠিক আছে, 1 বছৰৰ ওলোৱাৰ পিছত আমি 2 বছৰত ওলাম। তো যেতিয়া 1 টকাত এইখিনি হয় তেনে 5000 টকাৰ বেছি হৈ যাব, তেনেহলে পূৰণ হৈ যাব। তো 15/100 ইনটু 5000 টকা হৈ গল ইমান টকা। কিন্তু এটো আমাৰ কি 1 বছৰৰ কাৰণে, আমাক উলিয়াব দিছে কি 2 বছৰৰ কাৰণে ওলাম। এটাকে আমি লিখিম যে 5000 টকাৰ 2 বছৰৰ সুদ। 2 বছৰৰ সুদ কিমান হ'ব, 2 ৰ লগত পূৰণ দি দিম। হয় 100 5000 পূৰণ 2 ইমান টকা। ঠিক আছে, তাৰ পিছত সোয়া এইখিনি আমি কি এতিয়া যোগ বিয়োগ পূৰণ হৰণ যি আছে এইখিনি কৰি দিম, কৰি দিলে হৈ যাব। তো তাৰ কাৰণে কি কৰিম প্ৰথমত কাটাকাটি কৰিম, এইটো শূন্য যায়, এইটো শূন্য যায়। ঠিক আছে, তলত তাৰো নাই, তো এতিয়া ওপৰৰখিনি যিখিনি আছে এইখিনি পূৰণ হৈ যাব। 15 2 ৰ লগত পূৰণ কৰিলে কিমান হ'ব 30 ইনটু 50 আছে বহাই দিয়া। হল এই দুটা 3 5 গুণ কিমান 15, দুটা শূন্য আছে বহাই দিয়া ইমান টকা। এইটো আমাৰ কি ওলাল, এইটো আমাৰ সুদ হে ওলাল। ঠিক আছে, এটাকে আমি লিখিম যে সুদ কিমান পালো আমি 1500 টকা। বুজি পাইছো, একেবাৰে সহজ, তোমালোকে কেৱল চাব লাগে। 1500 টকা হল। এটাকে আমাক কি
উলিয়াব দিছিল সুদ আৰু সমৃদ্ধি মূল ঠিক আছে সুদটোত আমি 1500 টকা পাই গলো এতেকে লিখিম যে সমৃদ্ধি মূল সমৃদ্ধি মূল মানে কি মূলধন প্লাস সুদ তোমালোকে এইখিনি জানিবা যে কি কি হলে কি হয় মূলধন প্লাস সুদ এটো হল সমৃদ্ধি মূল মানে লাভে মূলে যিখিনি লাভ আছিল আৰু মূলধন দিছো গটেখিনি মিলি দাম মূলধন কিমান আছিল 5000 আছিল হল আৰু সুদ কিমান পাইছো আমি 1500 টকা পাইছো হৈ গল ইমান টকা যোগ কৰি দে 5000 আৰু 1500 কিমান হ'ব 6500 হৈ যাব ইমান হল বুজি পাইছো কেনেকৈ হল একেবাৰে সহজ নিয়মত মই ই কৰিলো গণিতখিনি কৰিলো কেৱল তোমালোকে অলপ চাব লাগে ঠিক আছে এতিয়া চোৱা তাৰ পিছৰ গণিতটো নম্বৰ 2 নম্বৰটো দি আছে মূলধন 7500 টকা বছৰি সুতৰ হাৰ দি আছে 6% আৰু সময় দি আছে 3 বছৰ গণিত কৰাৰ নিয়ম একে ঠিক আছে এইখিনি এইটো কৰতে যদিও অলপ অলপ বুজি পাইছো 2 নম্বৰটো কৰিলে আৰু অলপ ভালকে বুজি পাবা ঠিক আছে এতিয়া চোৱা তাৰ পিছৰটো 2 নম্বৰ solution তো প্ৰথমত কি দিয়া আছে লিখিম ঠিক আছে given দিয়া আছে মূলধন p দিয়া আছে কিমান 7500 টকা আৰু দিয়া আছে বছৰি সুতৰ হাৰ বছৰি সুতৰ হাৰ দিয়া আছে কিমান 6% ঠিক আছে তাৰ পিছত দিয়া আছে সময় আমি টি ৰে চিহ্নিত কৰো সময় দিয়া আছে 3 বছৰ হল এতিয়া আমাক বাকিখিনি উলিয়াব লাগে তো এতিয়া চোৱা ইয়াতে এইখিনি বস্তু কি দিয়া আছে মূলধন দিয়া আছে বছৰি সুতৰ হাৰ দিয়া আছে সময় দিয়া আছে ঠিক আছে এক নম্বৰটো যেনেকৈ কৰিছো ঠিক এইটো একে ধৰণেই কৰিম ঠিক আছে প্ৰথমত লিখিম কি আমি 100 টকাৰ 1 বছৰৰ সুদ 100 টকাৰ 1 বছৰৰ সুদ 100 টকাৰ 1 বছৰৰ সুদ আছিল কিমান 6 টকা ঠিক আছে 6 টকা আছিল যেহেতু 6% মানে 6 টকা হল তাৰ পিছত এতেকে 1 টকাৰ 1 বছৰৰ সুদ তো 100 টকাৰ যদি 6 টকা 1 টকাৰ কি হ'ব কম হ'ব তে 6/100 টকা হৈ যাব ঠিক আছে তাৰ পিছত আমাক উলিয়াব দিছিল কিমান টকাৰ উলিয়াব দিছিল 7500 টকাৰ 1 বছৰৰ তো এটো কি হ'ব যেহেতু 1 টকাৰ এখিনি আছিল তো 7500 টকা তেনে পূৰণ হৈ যাব বেছি যেহেতু তেনে 6/100 ইনটু 7500 ব্ৰেকেট দি টকাটো লিখি দিম ঠিক আছে তেকে এটো আমাৰ কি 1 বছৰৰ কাৰণে আমাক উলিয়াব দিছিল কিমান বছৰ 3 বছৰ তো এতেকে আকৌ লিখিম যে 7500 টকাৰ 3 বছৰৰ সুদ 3 বছৰ কোৱাৰ লগে লগে কি হৈ যাব আৰু 3 পূৰণ হৈ যাব বুজি পাইছো 3 পূৰণ হৈ যাব ইমান টকা হল এতে ক্যালকুলেশন কৰা ক্যালকুলেশনত এইটো শূন্য এইটোটা শূন্য ক্যান্সেল থাকিল কিমান ওপৰত 3 675 আৰু 3 পূৰণ 3 6 গুণ কিমান 18 আৰু 75 পূৰণ ইমান টকা হয় এতিয়া ইয়াতে মই পূৰণ কৰিম 75 18 লগত 5 8 গুণ কিমান 40 40 এর 0 4 7 8 গুণ 56 56 এর 4 60 এই 56 এর 4 60 হয়ে গেল 1 এর 5 গুণ 5 1 এর 7 গুণ 7 যোগ করে দিয়া 0 5 7 আছে 13 কিমান হল 1350 টাকা 1350 টাকা এটো আমি কি পালো সুদ পালো ঠিক আছে এটা আমাক উলাব দিছে কি সমৃদ্ধি মূল এটাকে আমি লিখিম যে
সমৃদ্ধিমূল সমান সমান কিমান হ'ব মূলধন প্লাস সুদ মূলধন কিমান আছিল ৭৫০০ প্লাস সুদ কিমান পালো ১৩৫০ টকা হল তো ইয়াতে যোগ কৰি দিয়া ০০০ ৫০৫ ৩ আৰু ৫ কিমান ৮ ১ আৰু ৭ কিমান ৮৮৫০ টকা এইটো হ'ব সমৃদ্ধিমূল আৰু এইটো হল ইয়াতে সুদ লিখাই নাই না ইয়াতে লিখো মই ইয়াতে সুদ ইজ ইকুৱেল টু ইমান হৈ গ'ল এতিয়া চোৱা তাৰ পিছৰ গণিতটো ৩ নম্বৰটো আৰম্ভ কৰাৰ আগতে এটা ৰিকুৱেষ্ট যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনহলে লাইক আৰু কমেন্ট এটা কৰি দিব তো এতিয়া ৩ নম্বৰটো চাওক ৩ নম্বৰটো দি আছে মূলধন ১২৫৬০ টকা বছৰি সুতৰ হার দি আছে 8% সময় দি আছে 4/1/2 তার মানে 4.5 বছর কব গলে ঠিক আছে 4.5 বছর দি আছে ৩ নম্বৰৰ সলিউশন গিভেন দিয়া আছে আগত যি দিয়া আছে হেতু লিখিলাম আগত তো দিয়া আছে মূলধন পি দিয়া আছে কিমান ১২৫৬০ টকা ঠিক আছে আৰু বছৰি সুতৰ হার দিয়া আছে বছৰি সুতৰ হার আর দিয়া আছে কিমান 8% হয় তাৰ পিছত সময় দিয়া আছে সময় টি দিয়া আছে 4/1/2 বছৰ এইটুক মই এনেকৈ লিখিব পাৰো 2 4 গুণ 8 আৰু 1 9 তো 9/2 বছৰ বুলি লিখিব পাৰো ঠিক আছে এনেকৈ কৰিম তাৰ মানে এইটো ইউজ কৰিম তো গোটেইখিনি বস্তু লিখা হল যেখিনি দিয়া আছে লিখিলো এতেকে আমি লিখিম যে 100 এই আগৰ নিয়মে মানে গোটেইখিনি নিয়ম কি একেই ঠিক আছে 100 টকাৰ 1 বছৰৰ সুদ 100 টকাৰ 1 বছৰৰ সুদ কিমান আছিল 8% যেহেতু তেনেহলে কি হ'ব 8 টকা হল তাৰ পিছত এটো হল 100 টকা এতে 1 টকা উলালে আমি বাকি যিমান টকা দি আছে গোটেইখিনিৰ উলাব পাৰিম তো 1 টকাৰ 1 বছৰৰ সুদ কিমান হ'ব 8/100 হল তো আমাক কিমান উলাব দিছিল এতেকে আমি কম যে এই ১২৫৬০ টকাৰ বছৰি সুদ কিমান হ'ব এতেকে লিখিম যে ১২৫৬০ টকাৰ 1 বছৰৰ সুদ তো 1 টকাৰ যদি ইমানখিনি হৈছে ১২৫৬০ টকাৰ কি হ'ব বেছি হৈ যাব তো পূৰণ হ'ব ইয়াৰ লগত 8/10 পূৰণ ১২৫৬০ ইমান টকা ঠিক আছে এটো হল 1 বছৰৰ কাৰণে আমাক কিমান বছৰ উলাব দিছিল 9/2 বছৰ এতেকে আমি লিখিম ১২৫৬০ টকা 9/2 বছৰ 2 বছৰৰ সুদ তো ইয়াৰ লগত এটো পূৰণ হৈ যাব 8/100 into 12 560 into 9/2 ইমান টকা হল তো এতিয়া আমাক কি কেৱল ক্যালকুলেশন হম ওখানে আমি কি ক্যালকুলেশন হে কৰিম ঠিক আছে এতিয়া কাটাকাটি যায় নেকি নাই তো 0 এটো 0 কাটিছো 2 8 লগত 4 বাৰ যাব 4 2 এৰে কাটিলে 2 বাৰ যাব 2 এৰে কাটিলে 5 বাৰ যাব আৰু যায় নেকি 5 ইয়াৰ লগত 60 যাব পাৰে 5 এটো যদি যায় শেষ হৈ যাব ঠিক আছে 5 এৰে 12 প্ৰথমত 2 বাৰ যাব 10 ইয়া থাকিল 25 25ক কিমান বাৰ যাব 5 বাৰ যাব হল 25ক যদি 5 বাৰ যায় তো ইয়াতে 6 না যায় তাৰ মানে এটো 5 এৰে না 5 তো থাকক এতে তো এতিয়া গোটেইখিনি পূৰণ কৰি দিয়া পূৰণ কৰিলে কিমান হ'ব 2 পূৰণ 1256
পূরণ 9/5 ইমান টকা ঠিক আছে তে ক্যালকুলেশন খিনি কৰি দিয়া পূরণ কৰিলে কিমান কিমান হয় 2 9 গুণ 18 ঠিক আছে 18 লগত এইখিনি পূরণ কৰিলে হল তো ইয়াতে মই কৰো 12 56 18 6 গুণ 48 48 और 8 हाथर 4 8 5 गुण 40 4 44 और 4 हाथर 4 8 2 गुण 16 और 4 20 20 और 0 हाथर 2 8 गुण 8 और 2 10 হৈ গল তাৰ পিছত 1 और 6 गुण 6 1 और 5 गुण 5 1 और 2 गुण 2 1 और 1 गुण 1 तो 8 10 और 0 हाथर 1 5 1 6 ইয়াতে 2 ইয়াতে 2 কিমান কিমান পালো 2 2 6 0 8/5 ইমান টকা তে 5 এর হরণ দিম ঠিক আছে 5 এর হরণ ইয়াতে কৰিম ডাইরেক্ট মই 5 ইয়াতে সব 22 এর লগত কিমান বার যাব 4 বার 4 5 গুণ 20 থাকিব 2 6 5 5 গুণ 25 1 শূন্যটা আছে শূন্যটা আহিব দিয়া কিমান বার যাব 2 বার যাব 2 বার গলে 10 এই হ'ব 8 আছে 8 এর নামিব যাব 1 বার যাব 5 3 থাকিব তো 3 না যায় 3 দশমিক এটা দিলে ইমান 5 6 গুণ 30 তো কিমান পালো 4521.6 টকা ইমান টকা কি সুদ আহিব ঠিক আছে ইমান টকা কি সুদ আহিব এতেকে আমি লিখিম ক্যালকুলেশন খিনি মই ব্র্যাকেটত থৈ দিছো এতেকে আমাৰ কি হ'ব সুদ এতেকে সুদ কিমান 4521.6 টকা এটো হল সুদ এতেকে সমৃদ্ধি মূল এতেকে সমৃদ্ধি মূল সমান সমান সমৃদ্ধি মূল সমান মূলধন প্লাস সুদ মূলধন কিমান আছিল 12560 যোগ আৰু সুদ কিমান পাইছো 4521.6 ইমান টকা হল তাৰ পিছত 6 এতিয়া লিখিম যোগ কৰি দিলে হল দশমিকৰ পিছত যোনটা 6 এটো থাকক তাৰ পিছত 0 আৰু 1 কিমান হ'ব 1 5 আৰু 2 কিমান 8 এই 5 কৈ আছে 6 আৰু 2 8 5 আৰু 5 10 10 0 হাতৰ 1 2 আৰু 4 6 আৰু 1 7 ইয়াতে আছে 1 ইমান টকা হৈ গল তো এতিয়া ঐকিক নিয়মৰ খিনি শেষ হল ঐকিক নিয়ম তিনিটা আছিল তিনিটা কৰিলো এতিয়া সোৱা 2 নম্বৰ কি কৈছে সৰল সুদ আৰু সমৃদ্ধিমূল উলিওৱা সূত্ৰৰ সহায়ত তো একেই আনসাৰ কৰিম এইখিনি মই কি সূত্ৰৰ সহায়ত কৰিব পাৰিম কিন্তু আমাক ইয়াতে দিয়া আছে যে দুটা গণিত দিছে 1 আৰু 2 এটো কি সূত্ৰৰ সহায়ত সৰল সুদ আৰু সমৃদ্ধিমূল উলিয়াব দিছে ঠিক আছে এক নম্বৰ কোশ্চেনটো সোৱা এক নম্বৰ কোশ্চেনটো দিয়া আছে মূলধন দিয়া আছে 850 টকা বছৰি সুতৰ হাৰ দিয়া আছে 7.5% আৰু সময় দিয়া আছে 3 বছৰ ঠিক আছে কি দিয়া আছে এইখিনি লিখিম তাৰ পিছত সৰল সুদক আমি আই আখৰেৰে চিহ্নিত কৰো ঠিক আছে আৰু সমৃদ্ধিমূল আমি এ আখৰেৰে চিহ্নিত কৰো কোশ্চেন 2 এক নম্বৰ সলিউশন দিয়া আছে কি প্ৰথমত দিয়া আছে মূলধন পি এতিয়া সূত্ৰৰ ক্ষেত্ৰত আখৰ লাগিব পি দিয়া আছে কিমান 850 টকা পি দিয়া আছে তাৰ পিছত দিয়া আছে বছৰি সুতৰ হাৰ বছৰি সুতৰ হাৰ আমি আৰ আখৰেৰে চিহ্নিত কৰো দিয়া আছে 7.5% হল তাৰ পিছত দিয়া আছে সময় টি আখৰেৰে চিহ্নিত কৰিছে দিয়া আছে 3 বছৰ হল এটো বহুত সহজ এটো তোমালোকে পাৰিবা এটা কৰি দিলে আৰু এটা নিজে নিজে কৰিব পাৰিবা তো আমাৰ কি সূত্ৰ সহায়ত তো এতে কি কৰিম আমি জানো যে
সৰল সুদ লিখিম যদি মই ফৰ্মেলিটিত লিখিব যাওঁ তেনেহলে লিখিব লাগিব আমি জানো যে সৰল সুদ মই আখৰ লেখাখিনি নিলিখো ডাইৰেক্ট লিখিম I is equal to P into R into T P into R into T by 100 হৈ গল ইমান টকা লাষ্টত টকা আহিবই এটো সৰল সুদ বুলি লিখিব পাৰো ইয়াতে সৰল সুদ ঠাই আছে যদি হল তো এতিয়া I is equal to R ৰ মান কিমান P ৰ মান কিমান দি আছে 850 টকা যি যি দি আছে হেতু বহাই দিবা একো নাই 850 টকা পূৰণ R ৰ মান কিমান দি আছে 7.5 হল এটোৱে থাকক পূৰণ T কিমান দি আছে 3 বছৰ হল বাই 100 আছে 100 বহাই দিয়া ইমান টকা ঝামেলা নাই যি যি আছে হেতু বহাই দিয়া একো নাই মই কিবা কৰিছো নেকি যি আছে তাকে বহাই দিছো ঠিক আছে তো এতিয়া পূৰণ কৰি এইটো শূন্য কাটিলো থাকিল কিমান 10 এতিয়া সয় ইয়াতে পূৰণ কৰিম 85 3 5 গুণ 15 3 পজিশন কিমান 75 আৰু 75 150 আৰু হল 75 200 225 225 ৰ লগত পূৰণ কৰিম তাৰ পিছত দশমিকটা বহাই দিম 5 5 গুণ 25 25 ৰ 5 7 2 5 2 গুণ 10 2 12 12 2 7 1 5 2 গুণ 10 আৰু 1 11 8 5 গুণ 40 40 ৰ 0 7 4 8 2 গুণ 16 আৰু 4 20 20 ৰ 0 7 2 আৰু 8 2 গুণ 16 আৰু 2 18 5 2 1 9 1 কিমান পালো 1912 by 10 এক গড় পিছত দশমিক আছে তো ইয়াতে দশমিক হ'ব হৈ গল তো এতিয়া যেহেতু শূন্য এটা আছে তো দশমিক আৰু এক গড় এইফালে আহিব কিমান হ'ব 191.25 টকা তো এটো কেনেকৈ আৰু এক গড় দশমিকটো ইফালে আহিল কেনেকৈ তাৰ মানে ইয়াতে এটা 0 আছে 0 ৰ লগত যদি কাটাকাটি কৰি দশমিক এটা ইফালে দিলে দশমিকটো অলপ আগুৱাই আনিলে এটো কাটাকাটি হৈ যায় ঠিক আছে আগত যেনেকৈ কৰিছিল গণিত বিলাক তো এটাকে লিখিম সৰল সুদ I is equal to কিমান পালো 191.25 টকা আৰু কি সমৃদ্ধিমূল যেটো সুদহে ওলাইছো আৰু সমৃদ্ধিমূল এৰে বুজায় তো এটো যদি এৰে বুজায় তেনেহলে কি মূলধন মানে P প্লাস ইন্টারেস্ট হলো I ঠিক আছে A is equal to কি P plus I P কিমান দি আছিল 850 প্লাস I কিমান পালো 191.25 টকা এতিয়া যোগ কৰি দিয়াতে 25 পিছত দশমিকৰ পিছতে থাকক 1 আৰু 0 কিমান হ'ব 1 5 5 আৰু 9 কিমান হ'ব 14 14 ৰ 4 7 1 1 আৰু 8 9 আৰু 1 10 মান টকা 1041.25 টকা তো এতিয়া এক নম্বৰটো হৈ গল দুই নম্বৰটো পাৰিবা এক নম্বৰটো নিচেনে আছে ঠিক আছে মই তাকো কৰি দিছো দুই নম্বৰটো চোৱা দুই নম্বৰটো দিয়া আছে মূলধন দিয়া আছে কিমান 9000 টকা বছৰি সুতৰ হার দিয়া আছে 12% আৰু সময় দিয়া আছে 1.5 বছৰ 1.5 বছৰ মানে 1 বছৰ 6 মাহ ঠিক আছে তো দিয়া আছে বছৰে দিয়া আছে 12% ইয়াতে আছে 1.5 বছৰ মই কি 6 মাহক 1 বছৰ বুলি কম 6 মাহক 1 বছৰ বুলি কোৱাৰ লগে লগে ইয়াতে কি 3 বছৰ হৈ যাব আৰু 6 মাহক 1 বছৰ কোৱাৰ লগে লগে পাৰ্সেন্টেজটো 12 ৰ পৰা 6 হৈ যাব ঠিক আছে এনেকৈ ধৰিলো এটো 6 কৰিম আৰু এটো 3 বছৰ কৰিম মানে 6 মাহক 1 বছৰ কৰিলে তেনেহলে 1.5 বছৰত 3 বছৰ হৈ যাব হল 3 বছৰ কৰি আমি ওলাম এটো সহজ পদ্ধতিত হ'ব দুই নম্বৰটো সলিউশন দিয়া আছে গিভেন দিয়া আছে ডাইৰেক্টলি মই মূলধন নিলিখো P দিয়া আছে কিমান 9000 টকা P দিয়া আছে ইমান আৰু বছৰি সুতৰ হার মানে
r দিয়া আছে কিমান যেহেতু ইয়াতে কি 12 দিয়া আছে ঠিক আছে মই 12 টুক তো সময়টো যেহেতু মই কি কৰিছিলো 1.5 বছৰক প্ৰত্যেক 6 মাহৰ মুৰে মুৰে ইন্টারেস্ট দিব গৈছিল তেনেহলে কি ইয়াতে এই 12 ঠাইত 6% হৈ যাব আৰু t সময় দিয়া আছে 3 বছৰ লিখিম ইয়াতে হল 3 বছৰ লিখিম 3 বছৰ লিখিলে হৈ যাব তো এতিয়া সো তেকে আমি জানো যে I is equal to P into R into T মই অলপ এটো শর্টকাট কে কৰি আছো ঠিক আছে আগতটো তো ভালকে বুজাই দিছো এই কাৰণে এটো অলপ শর্টকাট কে কৰি আছো তোমালোকে বুজি পাবা তাকো এতিয়া সো P দিয়া আছিল কিমান 9000 পূৰণ R দিয়া আছে কিমান ইয়াতে কিন্তু কিতাবত কিন্তু 12 দিয়া আছে মই ইয়াতে কি 6 লিখিছো 6 কিয় লিখিছো 1.5 বছৰক 3 বছৰ কৰি দিছো এই কাৰণে তো বছৰ দিয়া আছে 3 বাই 100 ইমান টকা এটো সব আৰু সহজ বেছি তো এটো শূন্য এটো শূন্য এটো শূন্য এটো শূন্য থাকিল আৰু তলত নাই ওপৰত দেখিনি 3 6 গুণ কিমান 18 90 পূৰণ 18 ইমান টকা তো ইয়াতে পূৰণ কৰি দিয়া 9 8 গুণ কিমান 72 72ত 2 হাতৰ 7 9 গুণ 9 আৰু 7 16 ঠিক আছে গুণ 9 আৰু 7 16 এটা এটা শূন্য আছে ইয়াতে এটা বহাই দিয়া এটো হল কি ইয়াতে আৰু এটা বস্তু লিখিব পাৰো যে প্ৰত্যেক 6 মাহৰ মুৰে মুৰে সুদ লিখিব নালাগে প্ৰত্যেক 6 মাহৰ এটো লিখিব নালাগে মই ডাইৰেক্ট বছৰে কৰি দিছো তো এটো হল সুদ এটাকে লিখিম যে সৰল সুদ আমি কি এই 1620 টকা এটো হল সৰল সুদ আৰু আমাক কি সমৃদ্ধি মূল্য লাভ দিছে এটাকে লিখিম সমৃদ্ধি মূল্য সমৃদ্ধি মূল a is equal to কি হ'ব p plus i p এর মান দিয়া আছিল কিমান 9000 আৰু i এর মান আমি কিমান পালো 1620 ইমান টকা যোগ কৰি দিয়া 0 0 0 আৰু 2 2 6 আৰু 0 6 1 আৰু 9 কিমান 10 ইমান টকা ঠিক আছে তো আজিৰ ভিডিওত 1 আৰু 2 এ থাকিল নেক্সট ভিডিওত মই 3 নম্বৰ পৰা আৰম্ভ কৰিম যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিব আৰু বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ